নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021ৰ মেথছৰ MCQ সিৰিজলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2019ৰ পাৰ্ট 2 যোৱাকালি মই আপোনালোকৰ মাজলৈ পাৰ্ট 1 লৈ আহিছিলোঁ আৰু লগতে মই আপোনালোকক দেখুৱাই দিছিলোঁ যে কেনেকৈ আপোনালোকে অতিকে সহজ পদ্ধতিৰে মেথছৰ পেপাৰখন কৰিব আৰু আজি পুনৰ তাৰ পিছৰ অংশখিনি আমি অতিকে সহজ পদ্ধতিৰে কৰিবলৈ যত্ন কৰিম খুব সুন্দৰকৈ আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম যে আপোনালোকে কেনে ধৰণে গণিতৰ মানে প্ৰশ্নসমূহ সমাধান কৰিব বন্ধুসকল প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছোঁ প্ৰথমটো প্ৰশ্ন আমাক কি দিছে যে ইয়াত এটা খুব ধুনীয়াকৈ এলফাবেট সিৰিজ দিছে দেখিছে আপোনালোকে সকলোৱে এই এলফাবেট সিৰিজটো কেনেকুৱাকৈ দিছে যে জি আৰু এইচ দিছে নেক্সট কি দিছে আমাক জে এল তাৰপিছত এন কিউ নেক্সট কি দিছে বোলে SW আৰু শেষত কি দিছে YD আৰু তাত পিছৰ যিটো মানে ওলাব সিৰিজ সেই পিছৰটো আমাক কি কৰিব দিছে উলিয়াব দিছে এনসাৰ হিচাপে আমাক দিছে LF EJ FL আৰু EL ইয়াৰে কোনটো শুদ্ধ হ'ব আমি বাছি উলিয়াব লাগিব এতিয়া শুদ্ধ উত্তৰটো বাছাৰ আগত আমি জানিব লাগিব এই যিটো সিৰিজ ইয়াত বহুৱাইছে এই সিৰিজটোৰ প্ৰসেসটো কি হয় প্যাটাৰ্নটো কি হয় আমি জানিব লাগিব হয়নে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ উত্তৰ কৰাৰ আগত এটা বস্তু সকলোৱে মনত ৰাখিব যে এই এলফাবেটখনৰ যি নাম্বাৰ সেই নাম্বাৰ কেইটা কিমান হয় মানে জি নম্বৰটো কিমানত আছে এইচটো কিমানত আছে সেইখিনি আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ মেথছখিনি ধুনীয়াকৈ কৰিব পাৰিব কিন্তু এটো অতিকে সহজ হয় আপোনালোকে একদম দেখিলেই এইটো আপোনালোকৰ চকুত পৰিছে যে চাওক জি তাৰ পিছত কি দিছে এইচ মানে জি আৰু এইচৰ মাজত আমি কেইটা এলফাবেট পাম এটাও নাপাম না হয়নে নহয় মানে চাওক জিটো হৈছে আমাৰ 7 নম্বৰ এলফাবেট আৰু এইচটো হৈছে 8 নম্বৰ এলফাবেট হয়নে মানে ইহত দুটাৰ মাজত কি আছে একো নাই মানে 0 বুজি পাইছে আপোনালোকে নেক্সট চাওক জেটো হৈছে কিমান বোলে জেটো হৈছে আমাৰ 10 নম্বৰ এলফাবেট আৰু এলটো হৈছে 12 নম্বৰ এলফাবেট এতিয়া 10 আৰু 12ৰ মাজত কেইটা আছে মানে সংখ্যা কেইটা আছে বোলে এটা সংখ্যা আছে 11টো আছে গতিকে 1 লিখিলো আমি একেদৰে চাওক আপোনালোকে এনটো হৈছে কিমান বোলে এনটো হৈছে 14 নম্বৰ হয়নে তাৰ পিছত আমি যদি কিউটো চাও তেতিয়াহলে কিউটো আমি কিমান পাম বোলে 17 নম্বৰ হয়নে এতিয়া চাওক 14 আৰু 17ৰ মাজত কেইটা আছে বোলে 15 আৰু 16টো থাকিব গতিকে ইয়াতে দুটা থাকিব একেদৰে আমি এস আৰু ডব্লিউ যদি চাও তেতিয়াহলে এস আৰু ডব্লিউৰ মাজত আমি কি পাম টি ইউ ভি হয়নে নহয় মানে আমি ইয়াতে পাম তিনিটা একেদৰে ইয়াত যদি আমি ওয়াইৰ পৰা ডি লৈকে চাও কি পাম বোলে ওয়াইৰ পিছত জেড তাৰ পিছত এ বি সি হয়নে মানে ইয়াত আমি কেইটা পাইছো চাৰিটা পাইছো এতিয়া আপোনালোকে সকলোৱে দেখিলে যে সিৰিজটো কেনেকুৱাকৈ গৈছে প্ৰথমতে মাজত যেটো ডিফাৰেন্স 0 তাৰ পিছৰ ডিফাৰেন্সটো কিমান 1 তাৰ পিছৰ ডিফাৰেন্সটো কিমান 2 তাৰ পিছৰ ডিফাৰেন্স কিমান 3 তাৰ পিছৰ ডিফাৰেন্স কিমান 4 এতিয়া নেক্সট যেটো ওলাব ইয়াৰ ডিফাৰেন্স কিমান হ'ব লাগিব 5 হ'ব লাগিব হয়নে নহয় ইয়াৰ ডিফাৰেন্স কিমান হ'ব লাগিব বোলে 5 হ'ব লাগিব এতিয়া ইহত কেইটাৰ মাজত ডিফাৰেন্স 5 কোনটো হেতু আমি বাছি উলিয়া হৈ গল হয়নে যদি আমি বাছি উলিয়াব পাৰো ইয়াৰ মাজৰ 5 কোনটো হেতু উত্তৰ হৈ যাব এতিয়া 5 কোনটো যদি আমি চাও তেতিয়াহলে এল আৰু এফ ইহতৰ মাজত ডিফাৰেন্স 5 হ'ব নেকি একদমই নহয় কাৰণ এল টো কিমান আছিল বোলে 12 তাৰ পিছত এফ টো আছিল 6 গতিকে ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো 5 নহয় গতিকে ইটো কেনসেল ইজে টো আমাৰ কিমান হ'ব চাওক ই টো হৈছে কিমান বোলে ই টো হৈছে 5 জে টো হৈছে কিমান বোলে 10 গতিকে 5 আৰু 10ৰ মাজত কেইটা আছে 5 আৰু 10ৰ মাজত কেইটা আছে বোলে 4টা আছে কাৰণ চাওক আপোনালোকে 5 আৰু 10ৰ মাজত কি হ'ব 6 7 8 9 হ'ব হয় না গতিকে মাজত 4টা আছে আমাক লাগে কেইটা 5টা লাগে গতিকে ইটো কেনসেল নেক্সট আপোনালোকে ইটো চাওক এফ আৰু এল এফ মানে কিমান 6 তাৰ পিছত এল মানে কি বোলে 12 এতিয়া 6 আৰু 12ৰ মাজত কেইটা আছে বোলে 5টা আছে কাৰণ কোন কেইটা আছে 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ আৰু কোনটো 11 নম্বৰ গতিকে আমি শুদ্ধ উত্তৰ হিচাপে কোনটো লিখিব লাগিব ইয়াৰে সি নম্বৰ অপচন হ'ব ইটো সি নম্বৰ অপচনটো আমি লিখিব লাগিব FL ঠিক আছে এই খালি ঠাইত কি বহিব FL বহিব নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া চাওক নেক্সট কোৱেশ্চনটো আগবাঢ়িছো এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল আৰু এইবাৰো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা অহাৰ সম্ভাৱনা আছে মই সহজে বুজাই দিম আপোনালোকক যাতে সকলোৰে মনত থাকে এতিয়া চাওক ইয়াতে আমাক কি দিছে যে লখাগু কাৰ লখাগু ইহত দুটাৰ লখাগু ঠিক আছে ইহত দুটাৰ লখাগুৰ লগত পূৰণ কৰিছে ইহত দুটাৰ গখাউ তেতিয়া উত্তৰটো কিমান হ'ব আমাক সুধিছে এতিয়া চাওক যেতিয়া আপোনালোকে ভগ্নাংশৰ লখাগু উলিয়াব তেতিয়া কি কৰিব সদায় আপোনালোকে ভগ্নাংশৰ ওপৰৰটোৰ লখাগু ল'ব তলৰটোৰ গখাগু কৰিব যদি লখাগু উলিয়াই আৰু যদি গখাউ উলিয়াই তেতিয়াহ'লে ওপৰৰটোৰ গখাউ ল'ব তলৰটোৰ লখাগু কৰি দিব ঠিক আছে এতিয়া চাওক ইহত দুটাৰ এতিয়া লখাগু কিমান হ'ব এলচিএম কিমান হ'ব 9 আৰু 4 9 আৰু 4ৰ এলচিএম কিমান হ'ব বোলে 9 4 গুণ 36 ওকে নেক্সট ইহত দুটাৰ এইচচিএফ কিমান হ'ব গখাউ কিমান হ'ব 3 আৰু 16ৰ 1 হ'ব এতিয়া ইহতৰ লগত আমি কি পূৰণ কৰিম
এতিয়া ওপৰৰ দুটাৰ আমি কি কৰিব লাগিব এবাৰ HCF উলিয়াব লাগিব 9 আৰু 4 ৰ HCF কিমান হ'ব বোলে 1 তাৰ পিছত 3 আৰু 16 ৰ LCM কিমান হ'ব লসাগু কিমান হ'ব বোলে 48 হৈ গ'ল ক্লিয়াৰ বুজি পালে আপোনালোকে এতিয়া কাটাকাটি কৰক আপোনালোকে কিহেৰে যাব বোলে 12 3 গুণ 36 12 4 গুণ 48 এতিয়া 3 1 গুণ কিমান হ'ব 3 4 1 গুণ কিমান হ'ব 4 মানে এনসাৰ আমি পাই গ'লো কিমান 4 ভাগৰ 3 ক'ত আছে উত্তৰটো এইটো A নম্বৰ অপচন ঠিক আছে কোনটো শুদ্ধ উত্তৰ A নম্বৰ অপচনটো শুদ্ধ উত্তৰ নেক্সট চাওক নেক্সট কুৱেশ্যনটো কি দিছিলে যে তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা ইয়াত আমাক কেইটামান সংখ্যা দিছে হয়নে এই সংখ্যা কেইটাৰ কোনটো অমিল সংখ্যা আমি বাছি উলিয়াব লাগে কোনটো অমিল হ'ব আপোনালোকে নিশ্চয় সকলোৱে প্ৰায় জানে কাৰণ চাওক ইয়াত প্ৰথমতে কি দিছে 25 নেক্সট দিছে 36 তাৰ পিছত দিছে 64 তাৰ পিছত দিছে 78 যদি আমি চাও এক সাইডে যদি চাও তেতিয়াহলে আমি গম পাম এইটো যুগ্ম এইটো যুগ্ম এইটো যুগ্ম কিন্তু এইটো অযুগ্ম সংখ্যা গতিকে আমি এটা সাইডে ভাবিছিলে আমাৰ এইটো শুদ্ধ উত্তৰ 25 টো হ'ব লাগে হয়নে তেনেকে যদি চাও কিন্তু আপোনালোকে এটা বস্তু মন কৰক যে কি বুলি কয় যদি আমি 25 টো চাও তেতিয়াহলে গম পাম যে 25 টো কি এটা বৰ্গ সংখ্যা মানে 5 স্কয়াৰ হয়নে নেক্সট এইটো কি এটা বৰ্গ সংখ্যা 6 6 গুণ 36 এইটো যদি চাও তেতিয়াহলে এইটো এটা বৰ্গ সংখ্যা 8 8 গুণ কিমান 64 মানে এইটো এটা বৰ্গ সংখ্যা এইটো এটা বৰ্গ সংখ্যা এইটো এটা বৰ্গ সংখ্যা কিন্তু এইটো কি বৰ্গ সংখ্যা নহয় তাৰ মানে আমি গম পালো যে অমিল অৰিজিনালি কোনটো এইটো ঠিক আছে বুজিছে আপোনালোকে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে ডি নম্বৰ অপচনটো হ'ব ঠিক আছে নেক্সট চাওক কি কোৱেশ্চন আমালে আগবঢ়াইছিল নেক্সটতে যে NME ICT কোন বছৰত আৰম্ভ হৈছিল মানে এই যিখন এডুকেশ্যনেল এক্ট হয় এই এক্টখন কেতিয়া আৰম্ভ হৈছিল আমাক সুধিছে এইটো আপোনালোকে নিশ্চয় সকলোৱে জানে যে 2009 চনত NME ICT এক্ট মানে কি হৈছিল আৰম্ভ হৈছিল আৰু তাৰ উদ্দেশ্য কি আছিল যে শিশুসকলক বিনামূলীয়া পাঠ্যপুথি লগতে বিনামূলীয়া ভজন তেওঁলোকে কি বুলি কয় আগবঢ়াব তেনেকুৱা ধৰণৰ কিবা এটা আছিল এই NME ICT ৰ মুখ্য উদ্দেশ্য মানে বিনামূলীয়া পাঠ্যপুথি লগতে বিনামূলীয়া শিক্ষা ঠিক তেনেকুৱা আছিল আৰু এইটো কিমানত হৈছিল 2009 চনত হৈছিল ঠিক আছে ক্লিয়াৰ আপোনালোকৰ নেক্সট টু চাওক কি দিছিলে যে যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা কিমান 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ যোগফল কিমান বুলি কৈছে আমাক 16 হয় তেন্তে কালি কিমান হ'ব আমাক সুধিছে এতিয়া চাওক যদি আমি ট্ৰেপিজিয়ামৰ কালি উলিয়াও কি আছিল ট্ৰেপিজিয়ামৰ কালি উলিয়া সূত্ৰ এইটো আছিল যে হাফ পূৰণ কি আছিল a + b মানে সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ কি আছিল h আছিল হয় নে নহয় এতিয়া চাওক আমি এই সূত্ৰমতে যদি বহাই যাও হাফটো তো হাফ থাকিব সূত্ৰমতে আহিব a + b ৰ কিমান যোগফল আছিল বলে 16 তাৰ পিছত আমাক কি লাগে উচ্চতা লাগে উচ্চতা দিয়া আছে আমাক কিমান বলে 8 গতিকে 2 ৰে আপোনালোকে কাটক 16 কাটি দিয়ক কিমান বাৰ 8 বাৰ এটা 8 8 গুণ কিমান হ'ব বলে 64 হ'ব মানে 64 সেন্টিমিটাৰ স্কয়াৰ বা 64 বৰ্গ সেন্টিমিটাৰ কি হ'ব ট্ৰেপিজিয়ামটোৰ কালি হৈ যাব ওকে ক্লিয়াৰ কে বুজি পাই আছে আপোনালোকে চাওক নেক্সট কোৱেশ্চনটো আগবাঢ়িছো এইটো গুৰুত্বপূৰ্ণ কোৱেশ্চন আছিল কি কোৱেশ্চন দিছিলে যে ৰাজে দুটা ঘোড়া প্ৰতিটোত 18000 টকাকৈ বিক্ৰী কৰিলে সি এটাত 20% লাভ আৰু আনটোত 20% লোকসান কৰে ওকে তাৰ মুঠ লাভ বা লোকসানৰ শতাংশ কিমান এতিয়া এইটো কোৱেশ্চন যদি আপোনালোকে কৰিব লাগে জেনেৰেলি যিকোনো মেথডতে যদি আপোনালোকে কৰে অতি কমেও 1 মিনিট লাগিব নে নালাগে 1 মিনিটৰ তলত আপোনালোকে কোনো কৰিব নোৱাৰে কিন্তু চাওক মই এই কোৱেশ্চনটো আপোনালোকক 1 মিনিট নলগাকে কৰি দিম ঠিক আছে কেনেকৈ কৰিম আপোনালোকে ধুনীয়াকৈ চাওক যে আমি বহুত আলোচনা কৰিলো আমাৰ জ্ঞান জ্যোতিত যে সদায় আমি পাৰ্চেন্টেজটো মানে মেটাৰ কৰিম 18000ত বেছিছে 20000ত বেছিছে বলে 10000ত বেছিছে সেইবিলাকৰ ওপৰত আমি গুৰুত্ব নিদিও কাৰ ওপৰত গুৰুত্ব দিম যে একবাৰ 20% লাভ হৈছে আন একবাৰ 20% লোকসান হৈছে আমি কেৱল এইটোহে চাম বেলেগ একো নাচাও এটা 20% মানে কি বলে 20% মানে হৈছে সদায় 5 ভাগৰ 1 আমি বাস এইটো জানিলে হৈ গল ওকে এতিয়া লাভ বা লোকসান কাৰ ওপৰত ডিপেন্ড কৰি কিনে হয় কিনা দামৰ ওপৰত ডিপেন্ড কৰি কিনে হয় গতি একবাৰ যেহেতু প্ৰথমতে লাভ হৈছে কিমান 20% গতিকে কিনা দাম আছিল কিমান বলে 5 গতিকে যেহেতু লাভ হৈছে বেচা দাম কিমান হ'ব এতিয়া যেহেতু আমাৰ বস্তুখিনিত কি হৈছে লাভ হৈছে গতিকে বেচা দাম কিমান হ'ব 1 লাভ হৈছে পাছত মানে 6 হ'ব বেচা দাম হয়নে নহয় নেক্সট বাৰ কি হৈছে নেক্সট কন্ডিশনটোত বলে 20% লোকসান হৈছে হয়নে গতিকে 20% লোকসান হৈছে মানে কি পাছত 1 লোকসান হৈছে বেচা দামটো 4 হৈছে এতিয়া চাওক এই যেটো বেচা দামটো কি হৈছে একবাৰ 6 হৈছে একবাৰ 4 হৈছে কিন্তু আমাক কোৱেশ্চনটোত কি কৈছে যে ঘোড়া দুটাৰ প্ৰতিটোৰে বেচা দাম একেই মানে 18000 মানে দুটাৰে বেচা দামটো একেই গতিকে আপোনালোকে এই দুটাক এতিয়া একে কৰি দিয়ক মানে সমান বনাই দিয়ক কেনেকৈ সমান বনাব 6 ৰ লগত আপোনালোকে 2 পূৰণ কৰি দিয়ক 6 দুগুণ কিমান হ'ব 12 গতিকে 6 ৰ লগত 2 পূৰণ কৰিলে 5 ৰ লগতো 2 পূৰণ কৰিব লাগিব 5 দুগুণ 10
হৈ গ'ল মানে এইটো এটা ৰেচিঅ' বেছ হয় গতিকে ৰেচিঅ'টো আপোনালোকে সকলোৱে জানেই এতিয়া এইটো আপোনালোকে 12 বনাই লওক বেচা দামটো 4 ৰ লগত 3 পূৰণ কৰক কিমান হ'ব বোলে 12 তাৰপিছত 5 ৰ লগত 3 পূৰণ কৰক কিমান হ'ব বোলে 15 হ'ব হৈ গ'ল বেচা দাম দুটা আমাৰ সমান হৈছে গতিকে বেচা দাম কিমান হৈছে 12 12 24ত বেচিছে কিনিছিল কিমানত বোলে 15 দছে 25ত কিনিছিল 25ত কিনি কিনে অকমান উঠাই দিছোঁ দে তলত সোমাই গ'ল চাওক আপোনালোকে 25ত কিনি কিনে বস্তুটো 24ত বেচিছে লাভ হ'ল না লোকচান হ'ল 25ত বস্তুটো কিনিছিলে 24ত বেচি দিছে আৰে 1 টকা লোকচান হ'ল ক'ত 1 টকা লোকচান হ'ল কিমানত লোকচান হ'ল 1 টকাটো বোলে 25 টকাত 1 টকা লোকচান হ'ল এতিয়া এইটোক যদি আপোনালোকে পাৰ্চেন্টেজত লৈ যায় সকলোৱে গমে হ'ব বোলে 4% লোকচান হ'ল 25 ভাগৰ 1 মানে তো 4% হয়নে নহয় ক্লিয়াৰ আপোনালোকৰ কনসেপ্টটো পুৰা ক্লিয়াৰ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এটা দিয়াৰ বহুত সম্ভাৱনা থাকে আৰু আমি কি কৰিছো কত কিবা ডাঙৰ কিবা কথা লিখিছো নেকি লিখা নাই ন জাস্ট আমি পাৰ্চেন্টেজটো লিখিছো আৰু পাৰ্চেন্টেজটো আমি ৰেচিঅ' আকাৰে বনাই লৈছো এনসাৰটো উলিয়াই দিলো হৈ গ'ল ক্লিয়াৰ আপোনালোকৰ এতিয়া আগবাঢ়িছো ইয়াৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো কি দিছিলে যে যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু পৰিসীমা যদি 40 হয় তেন্তে আমাক সুধিছে যে প্ৰস্থ কিমান হ'ব আমি যদি উত্তৰ কেইটা চাই কিনেও যদি লিখো তেতিয়াহলে আমি উত্তৰটো উলিয়াব পাৰিম তথাপি আমি ধুনিয়াকে প্ৰশ্নটো সমাধান কৰো চাওক আপোনালোকে কি কৈছে আয়তৰ যেটো প্ৰস্থ দৈৰ্ঘ্যতকৈ কিমান কম বুলি কৈছে 10 মিটাৰ কম মানে প্ৰস্থ যদি আমাৰ x হয় তেতিয়াহলে দৈৰ্ঘ্য কিমান হ'ব x তকৈ 10 বেছি হ'ব হ'ব নে নহ'ব এই দুটা কি দীঘ আৰু প্ৰস্থ আমি পাই গলো বোলে যেতিয়া প্ৰস্থ x হ'ব তেতিয়া দৈৰ্ঘ্য কিমান হ'ব বোলে x + 10 হ'ব এতিয়া আয়তৰ পৰিসীমা উলিয়া সূত্ৰ কোনটো আছিল বোলে 2 পূৰণ কি আছিল দিগ যোগ প্ৰস্থ হয়নে মানে 2 পূৰণ দিগ যোগ প্ৰস্থ কিমান আছে x + 10 হয়নে তাৰ পিছত সমান আমাক কিমান বুলি দিছে পৰিসীমাটো বোলে আমাক 40 বুলি দিছে হয়নে ক্লিয়াৰ আপোনালোকৰ এতিয়া চাওক এই দুইটো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে নে নাই দুইটো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে ইপিনে গ'লে কি হ'ব দুইটো হৰণ হ'ব আৰু দুইটো হৰণ হ'লে কি হ'ব 40ক যদি 2 ৰে হৰণ কৰো আমি 20 পাই যাম এইপিনে থাকিল কি 2x যোগ 10 হয়নে গতিকে আমি 2x টো ইপিনে ৰাখি দিলো এই যেটো যোগ 10 আছিল সেইটো পুনৰ আমি ইপিনে লৈ গলো এতিয়া যোগ 10 আছে সেইপিনে গ'লে কি হ'ব বিয়োগ 10 হ'ব গতিকে 20 ৰ পৰা যদি 10 টো যায় তেতিয়ালে কিমান থাকিব বোলে 2x সমান কিমান থাকিব 10 থাকিব ক্লিয়াৰ 2x মানে যদি 10 থাকে তেতিয়াহলে 1x মানে কিমান হ'ব এতিয়া বোলে 5 হ'ব আমি x ৰ মান পাই গলো কিমান বোলে 5 ওকে x ৰ মান কিমান হ'ব 5 আৰু x + 10 মানে কিমান হ'ল 15 হ'ল মানে দিগ কিমান 15 প্ৰস্থ কিমান 5 আমাক উলিয়াব দিছে প্ৰস্থ গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব এই নম্বৰ অপচনটো হ'ব ক্লিয়াৰ আপোনালোকৰ এইখিনি আৰু আপোনালোকে এনসাৰ কেইটা চাই কিনে ক'ব পাৰে যে প্ৰশ্নটো যেহেতু দিয়ে দিছে কি কৈছে দৈৰ্ঘ্যটো প্ৰস্থতকৈ 10 মিটাৰ বেছি আৰু আমি সকলোৱে জানো এটা কথা যে আয়তৰ যেতিয়া পৰিসীমা হ'ব তেতিয়া দিগ আৰু প্ৰস্থটো যোগ কৰি কিনে যিমান হ'ব তাৰ 2 গুণ কৰি দিলে আমি পৰিসীমাটো পাই যাম গতিকে অলৰেডি এটোৰ 10 মিটাৰ বেছি হয় না নহয় যদি আমি 5 ধৰো হেতু আমাৰ 15 হ'ব গতিকে 15 পাছে কিমান হ'ব 20 20 2 গুণ 40 আপুনি তেনেকৈ কৰিব পাৰো যদি আমি 10 ধৰো আয়তৰ প্ৰস্থ তেতিয়া হলে পৰিসীমা কিমান হ'ব চাওক বলে 10 ধৰিলো কি প্ৰস্থ এতিয়া দিক কিমান হ'ব 10 মিটাৰ বেছি গতিকে 10 কিমান 20 হ'ল 20 আৰু 10 30 হ'ল 30 2 গুণ কিমান হ'ব 60 হৈ যাব পৰিসীমা বাস এনেকৈ আমি উত্তৰ কেইটা চাই কিনে কৰিব পাৰো ঠিক আছে এতিয়া চাওক নেক্সট কোৱেশ্চনটো এইটো ইম্পৰ্টেন্ট আছিল কোৱেশ্চনটো যে যদি এটা সংখ্যাৰ দুগুণ 260% সমান তেন্তে সংখ্যাটো কি হ'ব এইবাৰো আমি কি কৰিম এই 60% লম 60% মানে কি বলে 60% মানে আছিল সদায় 5/3 5/3 কাৰ বলে 200 হৈ গ'ল ক্লিয়াৰ আপোনালোকৰ এতিয়া এই 5ৰে 200 আপোনালোকে ধুনিয়াকৈ কাটি দক 5 4 গুণ 20 তাৰ পিছত শূন্যটো নমাই দক 40 3 গুণ কিমান হ'ব বলে 120 হ'ব এতিয়া কি কৈছে চাওক যদি এটা সংখ্যাৰ দুগুণ এইটো 120 টো কি হ'ব লাগিব কোনবা এটা সংখ্যাৰ দুগুণ হ'ব লাগিব এটা ইয়াতে থকা কোনটো সংখ্যাৰ দুগুণ 120 30 ৰ দুগুণ কিমান 60 60 ৰ দুগুণ কিমান 120 তাৰ মানে আমি গম পালো এইটোৱে শুদ্ধ উত্তৰ হয় নে নহয় ক্লিয়াৰ আপোনালোকৰ ধুনিয়াকৈ বুজি পাই গৈ আছে নেক্সট টু চাওক এইটো ইম্পৰ্টেন্ট কোৱেশ্চন আছিল আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এইবাৰো এটা দিব দিয়ক কি দিছে কোৱেশ্চনটো এইটো ৰিজনিংৰ কোৱেশ্চন হয় আমাক দিছে 9টা ঘৰ তাৰে 8টা ঘৰ ফিল আপ কৰি এটা ঘৰ আমাক মাজতে এৰি দিছে হয়নে চাওক প্ৰথমতে 3 তাৰ পিছত 27 তাৰ পিছত 9 ওকে ঠিক আছে এতিয়া 3 9 27 কিবা আমি দেখিছো সামঞ্জস্যতা ইয়াৰ কিবা মাজত আমি প্যাটাৰ্ন উলিয়াব পাৰিছো নিশ্চয়কৈ পাৰিছো চাওক যেতিয়া আমি এইটো সংখ্যাৰ লগত 9 টো পূৰণ কৰি দিম মানে প্ৰথমটোৰ লগত শেষৰটো পূৰণ কৰি দিম তেতিয়া আমি কোনটো পাম মাজৰটো পাম একেদৰে আপোনালোকে এইভাগে চাওক যে প্ৰথমটোৰ লগত যদি শেষৰটো পূৰণ কৰি দিও তেতিয়াহলে আমি কোনটো পাম বলে মাজৰটো পাম হয় নে নহয় মানে 16 4 গুণ 64 এতিয়া চাওক আমি কি কৰিব লাগে প্ৰথমটোৰ লগত লাষ্টৰটো পূৰণ কৰিব লাগে কি হ'ব এতিয়া 2 4 গুণ কিমান হ'ব বলে 8 হ'ব এতিয়া 8 উত্তৰত কোনটো আছে এটাতে আছে
হয়নে নহয় গতিকে এইটো শুদ্ধ উত্তৰ বাছ আৰু এলফাবেটখিনিতো সেইটোৱে থাকিব কাৰণ 8 যদি গোটেইতে থাকিলেহেঁতেন তেতিয়াহ'লে আমি এলফাবেটটো চেক কৰিব লাগিলেহেঁতেন এতিয়া 8 কেৱল এটাতে আছে গতিকে বেলেগ হোৱাৰ চান্সে নাই এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব হয়নে ক্লিয়াৰ আপোনালোকৰ নেক্সটটো চাওক কি দিছিলে নেক্সট কুৱেশ্যনটো যে ওপৰৰ চিত্ৰটোত কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰত অন্তৰ্ভুক্ত এতিয়া ইয়াৰে কোনটো সংখ্যা গোটেইকেইটা জ্যামিতিত আছে চাওক ইয়াতে যদি 1টো চাওঁ 1টো ক'ত আছে কেৱল ত্ৰিভুজত আছে 6টো যদি চাওঁ ক'ত আছে কেৱল আয়তত আছে 5টো যদি চাওঁ ক'ত আছে ত্ৰিভুজ আৰু আয়তত আছে 4টো যদি চাওঁ ক'ত আছে 4টো বোলে বৰ্গটো সোমাই আছে আয়ততো সোমাই আছে ত্ৰিভুজতো সোমাই আছে মানে শুদ্ধ উত্তৰ পাই গ'লোঁ আমি কোনটো 4টো ঠিক আছে ক্লিয়াৰ আপোনালোকৰ নেক্সট চাই থাকক নেক্সট কুৱেশ্যনটো কি দিছিলে যে আমাক কেইটামান উক্তি দিছে তাৰে কোনটো শুদ্ধ উত্তৰ আমাক বাছি উলিয়াব দিছিলে কি দিছিলে প্ৰশ্নকেইটা দিছিলে তলৰ কোনটো উক্তি শুদ্ধ সকলো যুগ্ম সংখ্যাই যৌগিক কথাটো সঁচা নেকি সকলো যুগ্ম সংখ্যাই যৌগিক বুলি কৈছে আৰু যৌগিক হ'ব লাগিলে কি আছিলে যে তাৰ উৎপাদক দুটাতকৈ বেছি হ'ব লাগিব এতিয়া যুগ্ম সংখ্যা হিচাপে যদি আমি 2টো লওঁ ইয়াৰ উৎপাদক কি হ'ব 1 আৰু 2 হ'ব গতিকে যুগ্ম হৈ কিনো কি ই কি হ'ব লগা হৈছে মৌলিক হ'ব লগা হৈছে গতিকে যুগ্ম মানেই যে যৌগিক হ'ব তেনেকুৱা কোনো ধৰণৰ কথা নাই এইটো কি হৈছে ইয়াৰে শুদ্ধ নহয় এইটো অশুদ্ধ ওকে নেক্সটটো যদি চাওঁ তেতিয়াহ'লে কি কৈছে আমাক 0 এটা মৌলিক সংখ্যা আৰে মৌলিক হ'ব লাগিলে কি উৎপাদক দুটা হ'ব লাগিব এতিয়া 0ৰ উৎপাদক দুটা হ'ব নেকি বোলে একদম নহয় তেতিয়াহ'লে এইটোও কেনচেল হয়নে নেক্সট কি দিছে চাওক যে সকলো মৌলিক সংখ্যাই অযুগ্ম ওকে সকলো মৌলিক সংখ্যাই অযুগ্ম কিন্তু 2টো আমি অলপ আগতে গম পালোঁ যে 2টো হৈছে মৌলিক 2টো অযুগ্ম নেকি যুগ্ম গতিকে কি এইটোও হৈছে শুদ্ধ শুদ্ধ কোনটো হ'ল এতিয়া লাষ্টৰটোতে শুদ্ধ হ'ব তথাপি আমি মাতি চাওঁ বাৰু মৌলিক সংখ্যাৰ সংখ্যা অসীম ঠিকে কৈছে বাৰু যে মৌলিক সংখ্যা কি আছে আনলিমিটেড আছে আমি নিজেই নাজানো যে মৌলিক সংখ্যা কিমান আছে অসীম সংখ্যক কি আছে মৌলিক সংখ্যা আছে ক্লিয়াৰ আৰু এইকেইটা প্ৰশ্ন আমি এইবাৰ কি বুলি কয় জ্ঞানজ্যোতিত আলোচনা কৰিছোঁ আৰু এটা কথা আপোনালোকক কওঁ যে এই যিখন পেপাৰ আমি ইয়াত আলোচনা কৰি আছোঁ বা উত্তৰখিনি কৰি আছোঁ এই কুৱেশ্যনখন মানে পৰীক্ষাটো অহাৰ আগত মানে যোৱা বৰ্ষৰ 19 বৰ্ষত মানে কি হৈছে মেক্সিমামখিনি মানে প্ৰায় 25+ কুৱেশ্যন আমাৰ জ্ঞানজ্যোতিত ক্লাছ কৰাৰ কুৱেশ্যন আহিছিলে ঠিক আছে আমাৰ বাবে এইটো একচুৱেলি বম ছাকচেছ আছিলে ঠিক আছে এইবাৰো হয়তো আপোনালোকৰ সিমানখিনি আহিব যদি আপোনালোকে ভালকৈ ক্লাছখিনি গোটেইকেইটা কৰে নিশ্চয়কৈ 25+ এইবাৰো আপোনালোকে ৰাখিব পাৰিব জ্ঞানজ্যোতিৰ ভিডিঅ'ৰ জৰিয়তে ঠিক আছে নেক্সটটো চাওক আপোনালোকে কি দিছে যে ধৰা হ'ল দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 200 কি কৈছে আমাক 76 আৰু 3 বুলি কৈছে হয়নে তাৰপিছত আমাক কি দিছে যে তাৰ এটা সংখ্যাৰ 1/3 যদি 23 হয় তেন্তে আনটো সংখ্যা কিমান মানে আমাক কি দিছে লসাগু আৰু গসাগু দিছে কিমান 277 হয়নে তাৰপিছত 3 গতিকে আমি এটা বস্তু জানো যে সদায় সংখ্যা দুটাৰ পূৰণফল আৰু লসাগু গসাউৰ পূৰণফল সমান হয় হয়নে কি হয় সংখ্যা দুটাৰ পূৰণফল লসাগু গসাউৰ পূৰণফল সমান হয় গতিকে এটা সংখ্যা আমাক কিমান দিছে 23 কিন্তু 23টো কি বুলি কৈছে সংখ্যাটোৰ 3/1 অংশ গতিকে গোটেই সংখ্যাটো কিমান হ'ব 23 পূৰণ 3 হ'ব গোটেই সংখ্যাটো কাৰণ 23টো কি 3/1 অংশ গোটেই সংখ্যাটো যদি আমি চাব লাগে তেতিয়াহ'লে 23 পূৰণ 3 হ'ব আৰু 23 পূৰণ 3ৰে আপোনালোকে কাক হৰণ কৰি দিয়ক এতিয়া চিধাই 277 পূৰণ 3 হয়নে 3 কাটা গ'ল 23ৰে 277 কিমান যাব 23 1 গুণ 23 তাৰপিছত ইয়াতে 4 লৰ 46 23 কিমান হ'ব 2 গুণ 46 হয়নে মানে আমি কি পাই গ'লোঁ 12 পাই গ'লোঁ ইয়াৰ উত্তৰ ঠিক আছে নেক্সট সংখ্যাটো কিমান হ'ব 12 হ'ব গতিকে শুদ্ধ উত্তৰ ক'ত আছে চি নম্বৰ অপশ্যনটো আছে ক্লিয়াৰ এইটো কুৱেশ্যন আপোনালোকৰ ক্লিয়াৰ এতিয়া আগবাঢ়িছোঁ ইয়াৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছিলে যে দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি এতিয়া এইটো এটা যে কনফিউজন মানে কুৱেশ্যন মানে দুটা বিন্দুৰ মাজেৰে ডাইৰেক্ট ৰেখা বুলি কৈছে কেইডাল ৰেখা আঁকিব পাৰোঁ যদি আমাক ক'লেহেঁতেন সৰল ৰেখা যদি আমাক ক'লেহেঁতেন বক্ৰ ৰেখা তেতিয়াহ'লে আমি উত্তৰটো 1 ছেকেণ্ডত কৰিব পাৰোঁ হয়নে কিন্তু ৰেখা বুলি কোৱাৰ লগে লগে আমাৰ ঘটমটো লাগি যায় কিজানি বক্ৰৰ কথাই ক'লে কিন্তু জেনেৰেলি বন্ধুসকল বক্ৰ ৰেখাৰ কথা নকয় সদায় সৰল ৰেখাৰ কথাই কয় আৰু দুটা বিন্দুৰ মাজেৰে আমি সদায় এডালহে সৰল ৰেখা আঁকিব পাৰোঁ কিন্তু বক্ৰ ৰেখা হ'লে আমি অসংখ্য আঁকিব পাৰোঁ কিন্তু যিহেতু ইয়াত ধৰি দিয়া নাই সেইবাবে আমি সদায় সৰল ৰেখাৰ কথা ক'ব লাগিব আৰু এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে নেক্সটটো চাওক কি দিছে নেক্সট কুৱেশ্যনটো যে নেক্সট কুৱেশ্যনটো দিছে আমাক 60 সেণ্টিমিটাৰ পূৰণ 54 সেণ্টিমিটাৰ পূৰণ 30 সেণ্টিমিটাৰ আয়তনৰ এটা ডাঙৰ বাকচত কিছুমান 6 সেণ্টিমিটাৰ বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হয় যদি প্ৰতিটো ঘনকত 25টাকৈ চকলেট থাকে তেন্তে ডাঙৰ বাকচটোত কিমান চকলেট আছে এতিয়া প্ৰথম কথা চকলেট উলিয়াব লাগিলে আমি গম পাব লাগিব যে ঘনক কেইটা আছে কাৰণ এটা ঘনকত 25টা চকলেট আছে হয়নে নহয় এটা ঘনক কেইটা আছে যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব চাওক এই যেটো 60 পূৰণ 54 পূৰণ 30ৰ যেটো বাকচ
এই বাকচটোৰ আয়তনেদি যিটো মানে আয়তন পাম সেই আয়তনটোক আমি কি কৰিব লাগিব এই 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনকৰ আয়তনেৰে হৰণ কৰিব লাগিব এটা এইটো পূৰণ কৰিলে আমি কিমান পাম চাওক আপোনালোকে যে যেতিয়া আপোনালোকে এইখিনি পূৰণ কৰিব 60 পূৰণ 54 পূৰণ কিমান হ'ব 30 হয় না এইটো ধুনিয়াকৈ মই পূৰণ কৰি দি আছো যে 60 পূৰণ 54 পূৰণ 30 হৰণ কৰিব লাগিব কিহেৰে বলে 6 পূৰণ 6 কিয় হল এইটো বলে আমি ঘনকৰ কথা কৈছো আৰু ঘনকৰ গটেইখিনি দিক প্ৰস্থ উচ্চতা সমান হয় হয়নে এতিয়া আপোনালোকে কাটাকাটি কৰক বলে 6 ৰে কি কৰক 30 কিমান বাজ যাব বলে 5 বাজ যাব 6 ৰে 54 কিমান বাজ যাব 9 বাজ যাব 6 ৰে 60 কিমান বাজ যাব 10 বাজ যাব হয় না নহয় এতিয়া চাওক আপোনালোকে কি পালে বলে 9 5 গুণ কিমান বলে 45 তাৰ পিছত ইপিনে 10 45 10 গুণ কিমান হ'ব বলে 450 হৈ গ'ল এখিনিলৈকে 450 আমি কি পালো বলে ঘনকৰ সংখ্যা পালো এতিয়া এটা ঘনকত কেইটা চকলেট আছে বলে এটা ঘনকত চকলেট আছে কিমানটা বলে 25টা ওকে তো 25 শূন্য গুণ কিমান 0 25 5 গুণ কিমান হ'ব 125 হয়নে 125 ৰ কিমান হ'ব বলে 5 হাতে কিমান গ'ল 12 25 4 গুণ 100 কিমান হ'ব ইয়াতে 112 হ'ব মানে আমি গম পাই গ'লে 11250 ক'ত আছে শুদ্ধ উত্তৰ এ নম্বৰ অপচনটোত আছে ক্লিয়াৰ আপোনালোকৰ নেক্সট চাওক শেষৰটো প্ৰশ্ন আছিলে গণিতৰ প্ৰশ্ন কাকতখনৰ যে আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা যদি আমি কথা কওঁ তেতিয়ালে আমি সকলোৱে মনত ৰাখিব লাগিব যে 4টো হৈছে কি আটাইতকৈ সৰু যুগ্ম সংখ্যা কাৰণ এটো মৌলিক নহয় যৌগিক নহয় একটো কি হ'ব মৌলিক নহয় যৌগিক নহয় দুইটো কি বলে মৌলিক হয় তিনিটো কি মৌলিক হয় 4টো আছে আটাইতকৈ সৰু যেটো যৌগিক সংখ্যা হয় ঠিক আছে ক্লিয়াৰ আপোনালোকৰ সকলোৰে কনসেপ্টখিনি ধুনিয়াকৈ ক্লিয়াৰ হৈ গৈছে আৰু আমি এই দুটা ভিডিওৰ জৰিয়তে কি কৰিলো 2019 বৰ্ষত হৈ যোৱা গণিতৰ প্ৰশ্নখিনি সমাধান কৰিলো আৰু 2012 লগতে 2014 বৰ্ষত হৈ যোৱা প্ৰশ্নকাকতখিনিও আমি আলোচনা কৰিম কাৰণ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনখিনি যদি আমি ফলো কৰোঁ তেতিয়াহ'লে আমি গম পাম এটা কথা যে এইবাৰৰ প্ৰশ্ন কেনেকুৱা আহিব ঠিক একেই ধৰণৰ প্ৰশ্নই আপোনালোকৰ এইবাৰো আহিব গতিকে মোৰ হাতত বাৰু 2012 চনৰ প্ৰশ্নকাকতখন আছে কিন্তু আপোনালোকৰ হাতত যদি কাৰোবাৰ লগত 2014 নাইবা 6 শিডিউল টেট বা এনেকুৱা ধৰণৰ কিবা টেটৰ প্ৰশ্নকাকত আছে আপোনালোকে মোলে পঠাই দিব টেলিগ্ৰামৰ জৰিয়তে আপোনালোকে মোলে পঠাব পাৰে টেলিগ্ৰামৰ নম্বৰ ডেসক্ৰিপচনত দিয়া আছে তাত আপোনালোকে পঠাই দিব নাইবা ফেসবুক পেজ ইনষ্টাগ্ৰাম য'ত হ'লে আপোনালোকে পঠাব পাৰে মুঠতে পঠাব আৰু গণিতৰ ভাগখিনি আমি ধুনিয়াকৈ আলোচনা কৰিম 2012 ৰ খিনি পঠাব নালাগে এইখিনি মোৰ লগত আছে আৰু সেইখিনি আমি নেক্সট আলোচনা কৰিম আমি অতি কমেও যদি 3খন 4খন মান পেপাৰ কৰিব পাৰো তেতিয়াহ'লে আমাৰ এইবাৰৰ কাৰণে টেনচনটো নোহোৱা কৰি ৰাখিব পাৰো কাৰণ এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব সেই একেই প্যাটাৰ্নতে আমাক মানে কুৱেশ্যনখিনি দি দিব গতিকে আপোনালোকে যদি আছে 6 শিডিউল টেট হওক নাইবা বিটিসি টেট হওক নাইবা 2014 যেটো টেট হৈছিলে এটো পাহৰি গলো বাৰু কি টেট হৈছিলে তো হেতু টেটৰ পেপাৰখন আপোনালোকে পঠাব পাৰে হয়নে যদি আছে তেতিয়া পঠাব আৰু নাই যদি তো বাৰু নাইয়ে গতিকে আজিৰ ভিডিওটো কি আৰু বকি বকি দীঘলে কৰি থাকো হয়নে গতিকে বহুত দীঘলে নকৰো আপোনালোকে কেনেকুৱা পালে ভিডিওটো চাই জনাব যদি ভাল লাগিছে আপোনালোকে শেয়াৰ কৰিব আপোনালোকে বহুত কমকে শেয়াৰ কৰে তাৰ বাবে মাজে মাজে দুখ লাগে সেইবাবে আপোনালোকক কৈছো যে আপোনালোকে শেয়াৰ কৰিব তাগৰা ভিডিও আপোনালোকলৈ আহি আছে সদায় সন্ধিয়া কি আহিছে আল্টিমেট লেভেলৰ ওপৰত আপোনালোকলৈ ভিডিও আহি আছে যেটো নেক্সট লেভেল কনসেপ্ট বুলি ক'ব পাৰো যোৱাকালি কি আগবঢ়াইছিলো যেটো মানে কি হয় আমাৰ ঘড়ীৰ যেটো কনসেপ্ট হেতু মই ধুনিয়াকৈ বুজাই দিছিলো আৰু মই আশা কৰো সেই ভিডিওটো চোৱাৰ পিছত কাৰোৱে এনেকুৱা মানে এজনো নাথাকিব যিজনে মানে ঘড়ীৰ প্ৰশ্ন পৰীক্ষাত নোৱাৰিব যেইজনে চাইছে সেইজনেই পাৰিব ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কনসেপ্টৰ ওপৰত ভিডিও বনাই আছো আপোনালোকে কেৱল ভিডিওসমূহ ধুনিয়াকৈ লাইক কৰক শেয়াৰ কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ঠিক আছে আপোনালোকে মোক লাইক আৰু শেয়াৰ দিয়ক মই আপোনালোকক মজাদাৰ ভিডিও দি থাকিম বাস আমাৰ মাজৰ দিলেইখিনি ঠিক আছে আপোনালোকে কোনো ধৰণৰ বেলেগ একো কৰিব নালাগে গতিকে আজিলৈ সকলোকে এৰিছো সন্ধিয়া সকলোকে পুনৰ লগ পাম গতিকে আজিলৈ এতিয়া কি কম বাই বাই জয় আই অসম